मैं সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰেজান হৰ। আজি আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ যিটো যোৱাকালি নিশাৰ পৰা যি উত্তপ্ত পৰিস্থিতি আৰু আজি ৰাতিপুৱা দেখিবলৈ পাইছোঁ যে আদিবাসীসকলৰ কেইটামান ঘৰ জ্বলাই দিছে, লগতে বিৰছা কমাণ্ডো ফ'ৰ্চ আৰু আমাৰ আশা ভৱনো জ্বলাই দিছে। তো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী কৰিছোঁ যি জনগোষ্ঠী বড়ো আৰু আদিবাসীৰ মাজত দুজনকে আজি আমাৰ মাজত নাই, ইহঁতে মৃত্যুমুখত হ'ল। কিন্তু আজি দেখিবলৈ পাইছোঁ কেইজনমান দুষ্কৃতীয়ে প্ৰশাসন একশ্যন লোৱাৰ সত্ত্বেও আজি আদিবাসীৰ ঘৰ বা আদিবাসী গাঁৱত সোমাই ঘৰ জ্বলাই দিয়াটো আমি বহুত দুখ পাইছোঁ। আৰু এই কেইজন দুষ্কৃতীক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা 24 ঘণ্টাৰ ভিতৰত যদি এই দুষ্কৃতী যিবিলাক ঘৰ জ্বলাইছে সিহঁতক যদি এৰেষ্ট নকৰে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা 24 ঘণ্টাৰ ভিতৰত আমি সিহঁতক জংগী আন্দোলনৰ কাৰণে বাধ্য হ'ম, সিহঁতক অসম বন্ধ নিচিনা কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। কাৰণ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বহুত দিনৰ পৰা আদিবাসীৰ ওপৰত যে অত্যাচাৰ আমি দেখিলোঁ 1996 পৰা, যদি এটা মুৰ্গী মৰিলেও আমাৰ আদিবাসীসকলৰ ঘৰ জ্বলাই দিয়ে। আৰু ইহঁতৰ যদি মানুহ কিবা এটা কেইদিন আগত চিৰাঙত আমি দেখিবলৈ পাইছোঁ আদিবাসীক অপেনলি মাৰিলে, কিন্তু কোনো একশ্যন নল'লে প্ৰশাসনে, কোনো এজনক ধৰিবলৈ নোৱাৰিলে। আজি বিটিচি চৰকাৰে প্ৰশাসন বিভাগে আমি ফেলাৰ বুলি ক'ম, আৰু অসমৰ মুখ্যমন্ত্ৰী বা গৃহ বিভাগক আজি পদক্ষেপ নলোৱাৰ কাৰণে এই ঘটনাবিলাক হৈ আছে। আৰু য'ত ইলেকশ্যন আহে তাৰ আগে আদিবাসীহে বলি হয়, অসমত আদিবাসীৰ ওপৰতহে অত্যাচাৰ চলে। এইকাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি হুকিয়াই দিছোঁ অতি শীঘ্ৰ বন্ধ হ'ব লাগে। আৰু যিবিলাক আদিবাসী ঘৰ জ্বলাইছে, কমিউনিটি হলবিলাক জ্বলাইছে, ইহঁতক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। আৰু সকলো বড়ো ৰাইজ হওক আদিবাসী ৰাইজক আমি আহ্বান কৰোঁ যে শান্তি শৃংখলা বজাই ৰাখি আমি একগোট হৈ থাকিম বুলি আমি আহ্বান কৰিছোঁ, কিন্তু দুষ্কৃতিক আমি আশ্ৰয় নিদিম। মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰেজান হৰ। আজি আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ যিটো যোৱাকালি নিশাৰ পৰা যি উত্তপ্ত পৰিস্থিতি আৰু আজি ৰাতিপুৱা দেখিবলৈ পাইছোঁ যে আদিবাসীসকলৰ কেইটামান ঘৰ জ্বলাই দিছে, লগতে বিৰছা কমাণ্ডো ফ'ৰ্চ আৰু আমাৰ আশা ভৱনো জ্বলাই দিছে। তো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী কৰিছোঁ যি জনগোষ্ঠী বড়ো আৰু আদিবাসীৰ মাজত দুজনকে আজি আমাৰ মাজত নাই, ইহঁতে মৃত্যুমুখত হ'ল। কিন্তু আজি দেখিবলৈ পাইছোঁ কেইজনমান দুষ্কৃতীয়ে প্ৰশাসন একশ্যন লোৱাৰ সত্ত্বেও আজি আদিবাসীৰ ঘৰ বা আদিবাসী গাঁৱত সোমাই ঘৰ জ্বলাই দিয়াটো আমি বহুত দুখ পাইছোঁ। আৰু এই কেইজন দুষ্কৃতীক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা 24 ঘণ্টাৰ ভিতৰত যদি এই দুষ্কৃতী যিবিলাক ঘৰ জ্বলাইছে সিহঁতক যদি এৰেষ্ট নকৰে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা 24 ঘণ্টাৰ ভিতৰত আমি সিহঁতক জংগী আন্দোলনৰ কাৰণে বাধ্য হ'ম।